নমস্কাৰ মোৰ ইউটিউব চেনেল ইঞ্চুৰেঞ্চ প্লেনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই সচৰাচৰ আমি মানে ফিল্ডত ফেচ হোৱা এটা বিশেষ প্ৰশ্ন বা সমস্যা সেই সমস্যাটোৰ বিষয়ে অলপমান মানে ক'বলৈ ওলাইছোঁ সমস্যাটো হ'ল কি একচুৱেলি আমাৰ কাৰণে সমস্যা বাৰু বা ধৰি লওক প্ৰশ্ন কৰি কিছুমানে যে এইটোৰ মাজত পাৰ্থক্য কি সেইটো হ'ল কি বৰ্তমান খুবেই জনপ্ৰিয় মিউচুৱেল ফাণ্ড তো মিউচুৱেল ফাণ্ডত আজিকালি প্ৰায় মানুহে ইনভেষ্ট কৰে পইচা আৰু আমি যেতিয়া LICৰ প্লেনবোৰ দেখাওঁ তেতিয়া তেওঁলোকে মিউচুৱেল ফাণ্ডৰ প্লেনবিলাকৰ লগত কম্পেয়াৰ কৰি আমাক উত্তৰ দিয়ে যে এনেকুৱা প্ৰফিট হ'ব মোৰ গতিকে তাতকৈ মই মিউচুৱেল ফাণ্ডতে থ'ম LICত থ'লে লাভ নহ'ব একো ইণ্টাৰেষ্ট যথেষ্ট কম তো এনেকুৱা বিভিন্ন ধৰণৰ কথা কয় আৰু সেইবোৰৰ আমি উত্তৰ দি তেওঁক বুজাই দিওঁ কথাখিনি কিন্তু মই ভাবিলোঁ যে যদি এই কথাখিনিৰ উত্তৰটো মই মোৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাব পাৰোঁ তেতিয়া হয়তো আপোনালোকেও যদি ফাৰ্ষ্টতে মিউচুৱেল ফাণ্ড লোৱাৰ কথা ভাবি আছে LICৰ পৰিৱৰ্তে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ কাৰণে সুবিধা হ'ব গতিকে আপোনালোকে এই ভিডিঅ'টি আৰম্ভৰ পৰা ভালকৈ অলপ যদি মনোযোগেৰে শুনে তেতিয়াহ'লে আপোনালোকৰ নিশ্চয় ইনভেষ্ট কৰা পইচাখিনি ভাল এঠাইত ইনভেষ্ট হ'ব আৰু আপোনালোকৰ পৰিয়ালটো ফাইনেন্সিয়েলি ছিকিউৰ্ড হ'ব গতিকে আপোনালোকে শুনিব মই ভিডিঅ'টিৰ বিষয়বস্তুটোৰ আৰম্ভণি এটা উদাহৰণৰ জৰিয়তে কৰিম উদাহৰণ হ'ল কথাটো কি যে মই বা আপুনি যদি মিঠাইৰ দোকানত যাওঁ গৈ মিঠাইৰ দোকানৰ পৰা কটা নিমকি আনিম তাৰ পাছত বৰফি আনিম আৰু মিঠাই আনিম তো এই তিনিবিধ বস্তু আমি আনিম আৰু মই এখন মোনা লৈ গৈছোঁ মিঠাইৰ দোকানলৈ বস্তুখিনি আনাৰ বাবে তো মোনাখনৰ তলত একেবাৰে ফাৰ্ষ্টতে কি বস্তু ভৰাই ল'ম বা আপুনি কি বস্তু ভৰাই ল'ব সহজ কথা নিশ্চয় যিখিনি কটা নিমকি ল'ব লগা আছিলে সেইখিনি ল'ম তাৰ পাছত হয়তো মিঠাইখিনি ল'ম তাৰ পাছত বৰফি ল'ম কাৰণ বৰফিখিনি ভাঙি যাব পাৰে মিঠাইৰ ওজনত কিন্তু বৰফিৰ ওজনত মিঠাই নাভাঙে গতিকে এনেকুৱাভাৱে আমি চিষ্টেমেটিকেলি বস্তুখিনি মোনাত ভৰাই যদি আনো তেতিয়াহ'লে গোটেইখিনি বস্তুৱে সুৰক্ষিতভাৱে মোৰ ঘৰ পাব বা আপোনাৰ ঘৰ পাব গতিকে আমি আমাৰ জীৱনটোতো ঠিক এনেকুৱাভাৱে চিষ্টেমেটিকেলি যদি সকলো দিশতে আগবঢ়াই লৈ যাওঁ আমাৰ জীৱনটো তেতিয়াহ'লে নিশ্চয় আমি সুন্দৰভাৱে জীৱনটো পাৰ কৰি দিব পাৰোঁ আৰু ফাইনেন্সিয়েল প্লেনিঙৰ ক্ষেত্ৰত একচুৱেলি আমি যদি আমাৰ কষ্টৰে উপাৰ্জন কৰা পইচাখিনি ইনভেষ্ট কৰিব খোজোঁ তেতিয়াহ'লে সেই পইচাখিনি আমি সদায় ছিকিউৰ্ড ছেভিংছত ইনভেষ্ট কৰিব লাগে কাৰণ ছিকিউৰ্ড ছেভিংছে আপোনাক আপোনাৰ পইচাৰ ছিকিউৰিটি দি থৈ দিয়ে তেওঁলোকে নিশ্চিতভাৱে আপোনাক আপোনাৰ পইচা ইয়াত সুৰক্ষিত এইখিনি আপুনি নিশ্চিত হৈ থাকিব পাৰে কিন্তু কিছুমান আমাৰ ইঞ্চুৰেঞ্চ ছেক্টৰত এনেকুৱা ইঞ্চুৰেঞ্চ পলিচি আছে যিবিলাক ছিকিউৰ্ড নহয় ছেমি ছিকিউৰ্ড হয় বা ৰিস্কি হয় তো আমি ছেমি ছিকিউৰ্ড বা ৰিস্কি প্লান এটা লোৱাৰ আগে আগে আমাৰ ভৱিষ্যতৰ বাবে নিৰাপত্তাৰ বাবে আমি সদায় ছিকিউৰ্ড ছেভিংছ এটা কৰিব লাগে আমাৰ জীৱনটো আগবঢ়াই নিয়াৰ বাবে যিটো এটা পিৰামিড ধৰি লওক এটা পিৰামিড য'ত একেবাৰে আমি যদি আমাৰ পইচা ইনভেষ্ট কৰিব খোজোঁ তেতিয়াহ'লে ছিকিউৰ্ড ছেভিংছখিনি আমি একেবাৰে আৰম্ভত কৰিব লাগে তাৰ পাছত আমি ছেমি ছিকিউৰ্ড আমি ইনভেষ্টমেণ্টখিনি কৰিব পাৰোঁ তাৰ পাছত যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে ৰিস্কি যিখিনি ইনভেষ্টমেণ্ট সেইখিনি আমি কৰিব পাৰোঁ যিবিলাকত ধৰি লওক আপোনালোকক বৰ্তমান সময়ত মাৰ্কেট লৈ বহুখিনি লাভ দেখাব হয়তো এনেকুৱা দেখাব যে আপুনি মাহত 15,000 টকাকৈ 15 বছৰৰ বাবে ইনভেষ্ট কৰক তো 15 বছৰ পিছত আপোনাক 1 কৰোৰ পইচা তেওঁলোকে ৰিটাৰ্ণ কৰিব বাছ এনেকুৱা ধৰণৰ প্লান মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটৰ বিভিন্ন প্লানত উপলব্ধ আছে গতিকে এইবিলাক প্লান যিটো লাভ দেখায় আপোনালোকক
সেই লাভৰ ওচৰত বাৰু LICI বা যিখিনি আমাৰ সিকিউৰ্ড সেভিংস ফান্ড আছে সেইবিলাকৰ কোনো কম্পেৰিজন নহয় কাৰণ কিয় এইবিলাকে আপোনালোকক ইমানখিনি ৰিটাৰ্ণ দিব বুলি কথা নিদিয়ে এতিয়া সিকিউৰ্ড সেভিংস ফান্ড বুলি ক'লে আপোনালোকৰ RD FD বা পোষ্টেলৰ যিখিনি ইন্স্যুৰেন্স আছে সেইবিলাক বা বিভিন্ন ধৰণৰ এনেকুৱা কিছুমান সেভিংস আছে যিবিলাকক আপুনি LIC কে ধৰি বিভিন্ন সেভিংস আছে যিখিনিক আপুনি সিকিউৰ্ড সেভিংস বুলি ক'ব পাৰে এইবিলাকত আপোনাৰ টকা সদায় সিকিউৰ্ড আপুনি আপোনাৰ ঘৰটোৰ কথা এবাৰ যদি ভাবি চাই আপোনাৰ যিটো ঘৰ আছে বিল্ডিং আছে তো বিল্ডিংটো বা ঘৰটোৰ কথাটো যদি আপুনি ভাবি চাই আপুনি নৰ্মেল এটা ঘৰ বা দুমহলীয়া তিনিমহলীয়া চাৰিমহলীয়া ঘৰ এটা যদি বনায় সেই ঘৰটো বনোৱাৰ আগতে আপুনি নিশ্চয় তাৰ যিটো ভেটি সেই ভেটিটো খুবেই মজবুত তলৰ ফালৰ পৰা গাঠি লৈ আহে খুব মজবুতভাৱে কিয় কাৰণ কিয় যদি খুব টান বতাহ আহে বহুত বেগত বতাহ আহে ভূমিকম্প আহে কিবা কিবি প্ৰাকৃতিক দুৰ্যোগ হয় তেতিয়া আপোনাৰ ঘৰটো যাতে হৈ নপৰে তাৰ বাবে গতিকে আপুনি আপোনাৰ ঘৰটোক ইমান সুৰক্ষা প্ৰদান কৰিছে আপুনি আপোনাৰ জীৱনটোক সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত সদায় লাভটোহে চাইছে কিন্তু লাভ কোনটো লাভ চাইছে আপুনি যিটো গ্যাৰান্টেড নহয় এটা গ্যাৰান্টি নোহোৱা লাভৰ বাবে আপুনি আপোনাৰ ফ্যামিলিৰ সিকিউৰিটি দিব পৰা প্লান এটা এৰি আপুনি আপোনাৰ ফ্যামিলিক সিকিউৰিটি দিয়াৰ কোনো গ্যাৰান্টি নথোৱা প্লান এটা আপুনি লৈ থৈছে যদিহে আপুনি পোন প্ৰথমতে সিকিউৰ্ড সেভিংস নকৰি মিউচুৱেল ফান্ড বা শেয়াৰ মাৰ্কেটৰ বিভিন্ন প্লান লৈছে এটা এক্সাম্পল সৰু এক্সাম্পল কথাটো হল কি সাপোজ মই আজি এটা মিউচুৱেল ফান্ডৰ পলিচি এটা লৈছো সাপোজ মই প্ৰিমিয়াম দিলু কন্টিনিউ দি আছো এমাহ পিছত দুমাহ তিনিমাহ চাৰিমাহ পাঁচমাহ ছমাহ যিমানত হলে হ'ব পাৰে যদি আকস্মিকভাৱে মোৰ মৃত্যু হৈ যায় তেতিয়াহলে মোৰ পৰিয়ালে কি পাব মই যিটো প্লান লৈছিলো সেই প্লানটো মোক কৈছিলে 15000 টকাকে 15 বছৰৰ বাবে মই ইনভেস্ট কৰিব লাগে 15 বছৰৰ পিছত মোক 1 কোটি টকা তেওঁলোকে মেচুৰিটি দিব আৰু এনেকুৱা প্লানটো দেখি মই ললো 4 মাহ 5 মাহ 6 মাহ পিছত মোৰ ডেথ হৈ গল তেতিয়া মোৰ ফ্যামিলি পাব কিমান 1 কৰোৰ নাপায় কিমান পাব তেওঁলোকে পাব যিখিনি মোৰ সেভিংস হৈছে সেই সেভিংসৰ ওপৰত তেওঁলোকৰ যিখিনি গ্ৰোথ সেই গ্ৰোথ যিটো পাৰ্সেন্ট সেই পাৰ্সেন্টটো এড কৰি তেওঁলোকে মোৰ ফ্যামিলিক মোৰ নমিনিক ৰিটাৰ্ণ কৰি দিব তাৰ বাহিৰে কিবা পাব আপোনাৰ 1 কৰোৰ পোৱাৰ যিটো হেপা আছিল সেই হেপাটো পূৰণ নহব কিন্তু আপুনি সিকিউৰ্ড সেভিংস প্লান যদি লয় বিশেষকৈ LIC যদি লয় তেতিয়াহলে আপোনালোকৰ পৰিয়ালৰ কাৰণে আজি আপুনি এটা সামান্য কিস্তি দি 1 বছৰৰ বাবে আপুনি এটা কিস্তি দিয়ক সাপোজ আপুনি পলিচিটো 10 লাখ টকাৰ পলিচি এটা লৈছে 10 লাখ টকাৰ পলিচি এটাত আপোনাৰ 15 বছৰ আপুনি ইনভেস্ট কৰিব সাপোজ তো 15 বছৰৰ বাবে 10 লাখ টকাৰ পলিচি এটাত যদি আপোনাৰ পৰা বছৰেকত তেওঁলোকে সাপোজ কিমান লৈছে 50000 টকা লৈছে এক্সাম্পল এটা দিছো মই জাস্ট তো 50000 টকা লৈছে তো আজি আপুনি 50000 টকা দি আপোনাৰ নামত এখন LICৰ ফালৰ পৰা 10 লাখ টকাৰ চেক আপোনাৰ ফ্যামিলিৰ নামত আজিয়ে লিখা হৈ যাব অৰ্থাৎ LICয়ে 50000 টকা দিয়াৰ পিছত আপোনাৰ নামত পলিচি নাম্বাৰ ওলাব পলিচি নাম্বাৰ ওলোৱাৰ লগে লগে আপোনাৰ লাইফৰ ভ্যালু 10 লাখ টকা ন্যাচাৰেল ডেথৰ ক্ষেত্ৰত এক্সিডেন্টাল ডেথৰ ক্ষেত্ৰত 20 লাখ টকা গতিকে আপুনি দিলে কিমান 50000 টকা 50000 টকা দি আপুনি এবছৰৰ বাবে আপোনাৰ জীৱনটো 10 লাখ বা 20 লাখৰ এটা মূল্য দি থলে আৰু সেইখিনি পইচা এবছৰৰ বাবে আপুনি নিশ্চিত হ'ব পাৰে এবছৰৰ ভিতৰত যদি আপোনাৰ বা মোৰ কিবা এটা হৈও যায় তেতিয়াহলে মোৰ পৰিয়ালে 10 লাখ বা 20 লাখ টকা পাব দিছে কিমান 50000 টকা মিউচুৱেল ফান্ডত হলে কিমান পালে হয় মই হেতু কৈছো গতিকে এক্সাম্পলটো আপুনি আপোনালোকে বুজি চাওক আৰু সিকিউৰ্ড সেভিংসত কি আছে
মিউচুৱেল ফাণ্ড বা শ্বেয়াৰ মাৰ্কেটত কি আছে সেইখিনি কম্পেয়াৰ কৰি ভালদৰে বুজি চাওক আৰু LIC এজেণ্ট একজন আপুনি যদি মাতি নি কথাখিনি সুধি লয় সেইটো একচুয়ালি এটো নুবুজায় যে আপুনি LIC এজেণ্টক মাতি নি কথাখিনি সুধিব বিচাৰিছে আপুনি LIC পলিচি ল'ব লাগিব তেনেকুৱা নহয় আমি LICI এজেণ্ট হওক বা যিকোনো ইন্স্যুৰেন্স সেক্টৰৰ এজন এজেণ্ট হওক আমি এই ক্ষেত্ৰত ট্ৰেইনিং লওঁ আমাক ট্ৰেইনিং দিয়ে এই ট্ৰেইনিঙত আমাক সকলোবিলাক বিষয় বুজাই দিয়ে মই নিজৰ ক্ষেত্ৰত নিজে কোৱা যেন হয় কিন্তু কথাটো যদি আপুনি ভাবি চায় একচুয়ালি আপোন এজন ডক্টৰে ডক্টৰী পঢ়ি আহি তেওঁ চিকিৎসা কৰে চিকিৎসাৰ ক্ষেত্ৰত বেমাৰৰ ক্ষেত্ৰত তেওঁ আপোনাক যিকোনো দৰৱ লিখি দিব পাৰে প্ৰেছক্ৰাইব কৰিব পাৰে ঠিক তেনেকে এজন ইন্স্যুৰেন্স এজেণ্টে আপোনাক এই ক্ষেত্ৰত হেল্প কৰিব পাৰে যে আপোনাৰ ফাইনান্সিয়ালি যদি আপুনি কিবা প্ল্যানিং কৰিছে সেই ক্ষেত্ৰত আপোনাক যথেষ্টখিনি হেল্প কৰিব পাৰে কাৰণ কিয় সেই এজেণ্টজন ট্ৰেইনিং লৈ অহা এজেণ্ট হয় বা ইন্স্যুৰেন্স সেক্টৰৰ জ্ঞানখিনি তেওঁৰ সামান্য পৰিমাণে হলেও থাকে বা তেওঁ এইখিনি নলেজ সদায় ল'বলৈ বিচাৰে বা লয় গতিকে তেওঁৰ পৰা আপুনি নিশ্চয় এটা ভাল পৰামৰ্শ লাভ কৰিব পাৰিব আৰু আপোনালোকে যদি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰে তেতিয়া টিভি বা কিবা কিবিত এডভাৰটাইজ দি থাকে যে এটো সম্পূৰ্ণ নিজৰ ওপৰত ৰিস্ক লৈ মাত্ৰ আপুনি পলিচিটো ল'ব লাগিব কাৰণ ইয়াত ৰিটাৰ্ণ কিমান হয় কি কিমান হয় এটো কোনো গ্যাৰান্টি নাথাকে গতিকে তাৰ পাছতো আপোনালোকে আপোনাৰ যিখিনি ফাইনান্সিয়াল প্ল্যানিং ফিউচাৰৰ বাবে এই ফিউচাৰৰ প্ল্যানিং খিনিৰ কাৰণে গ্যাৰান্টি নোহোৱা এঠাইত কি সাহসত ইনভেষ্ট কৰে হেতু একচুয়ালি আপোনালোকে কৰি আছে সেই কৰি থকা কামটোৱে কিন্তু আপোনালোকৰ পৰিয়ালক ভৱিষ্যতে যথেষ্টখিনি অসুবিধাত পেলাব গতিকে আপুনি আপোনাৰ পৰিয়ালক নিশ্চয় বহুখিনি ভাল পায় পৰিয়ালৰ ভালটোৱে চিন্তা কৰে যাৰ বাবে হয়তো আপুনি প্ল্যানিং কৰিছে 15 বছৰ 15000 কে মই পইচা থৈ যদি 1 কৰোৰ টকা পাও 15 বছৰ পিছত তো মই কৰোৰপতি মই কৰোৰপতি হলে মোৰ ফ্যামিলিটো অভাৱ মই বহুখিনি দূৰ কৰিব পাৰিম 1 কৰোৰ পইচা মই কৰবাত ইনভেষ্ট কৰি দিম ভাল লাভ এটা আহি থাকিব মোৰ পৰিয়াল বাস আৰামছে চলিব অভাৱ দূৰ হ'ব কিন্তু মিউচুৱেল ফাণ্ডে আপোনাক আপোনাৰ অনুপস্থিতিত সেই 1 কৰোৰ পইচা দিব জানো সেই কথা আপুনি কেতিয়াবা ভাবিছে নেকি নিশ্চয় ভবা নাই মাত্ৰ আমি হঠাৎ পজিটিভ চিন্তা কৰো যে মই থাকিম মই 15 বছৰ থাকিম আৰামছে থাকিম 15 বছৰ পিছত মই অমুক কৰিম তমুক কৰিম এটো কৰিম হেতু কৰিম LIC এইবিলাকত লাভ কম যথেষ্ট লাভ কম হয় গতিকে ইয়াত মই ইনভেষ্ট নকৰো 15 বছৰ পিছত মই ইয়াত কৰোৰপতি হৈ আছো ইয়াত মই কিমান পাম বহুখিনি কম পাম 10 লাখৰ পলিচি এটা 15 বছৰ পিছত খুব বেছি 20 লাখ টকা পাম গতিকে কোট 20 লাখ টকা কোট 1 কৰোৰ গতিকে আপুনি নিশ্চয় চিন্তা কৰিব যে 1 কৰোৰটোত আপোনাৰ লাভ হ'ব কিন্তু কোন ফালৰ পৰা লাভ হৈছে গ্যাৰান্টেড হয় না নহয় এইখিনি লাভখিনি আপোনাৰ যে আপোনাৰ পৰিয়ালে পাব এইখিনি পইচা গতিকে এটো কাইন্ডলি চিন্তা কৰিব আৰু চিন্তা কৰি যেহেতু পৰিয়ালক আপুনি ভাল পায় আপোনাৰ পৰিয়ালৰ কাৰণে যেনেকৈ আপুনি মজবুত ঘৰ এটা বনাইছে গতিকে সেই ঘৰটোৰ নিচিনাকৈ আপুনি যাতে আপোনাৰ পৰিয়ালক আপোনাৰ অনুপস্থিতিটো এটা ফাইনান্সিয়াল সাপোৰ্ট দি যাব পাৰে তাৰ বাবে ব্যৱস্থা কৰক আৰু এই ব্যৱস্থাখিনি কৰিবৰ বাবে আপুনি আজিকালি এজেণ্টক মাতিব আপুনি টান পায় ইউটিউব সাৰ্চ কৰক আপুনি গুগল সাৰ্চ কৰক কম্পেয়াৰ কৰি চাওক গতিকে মুঠতে আপুনি সেমি সিকিউৰড এঠাইত ইনভেষ্ট কৰাতকে ফাৰ্স্ট আপুনি আপোনাৰ জীৱনৰ যেটো পিৰামিড সেই পিৰামিডটোত প্ৰথমতে সিকিউৰড যিখিনি আছে সেভিংস সেইখিনিৰ পৰা আপুনি আৰম্ভ কৰা আপোনাৰ সেভিংসটো তেতিয়া আপোনাৰ সিকিউৰড সেভিংসখিনি সদায়ৰ কাৰণে থাকি যাব গ্যাৰান্টেড ভেটি আপোনাৰ যিখিনি সেমি সিকিউৰড হয় ৰিস্কি হয় সেইখিনি ওপৰত থাকিল আপোনাৰ হাতত সিকিউৰড সেভিংস আছে লাইফ কভাৰেজ আছে গটেখিনি আছে তাৰ পাছত আপুনি লক ৰিস্কি লয় কিবা লয় এটো লক কিন্তু আপোনাৰ তেতিয়া অন্তত আপোনাৰ প্ৰয়োজনত যিখিনি সিকিউৰড সেভিংস হয় সেইখিনি আপোনাৰ পৰিয়ালক হেল্প কৰিব আপোনাৰ উপস্থিতিত আপুনি এটা ভাল ৰিটাৰ্ণ পাব গ্যাৰান্টেড ৰিটাৰ্ণ পাব গতিকে আপুনি
এবাৰ ভাবি চাব যে LICI মিউচুৱেল ফাণ্ডে কি দিব সেইখিনি ক'লো আৰু LICI কি দিব LICI বিভিন্ন ধৰণৰ প্লান আছে যিবিলাক প্লানত আপুনি কিছুমান প্লানত কি হয় মিউচুৱেল ফাণ্ডত যেনেকে আপোনাৰ মানুহ এজন লাইভ আছে জীৱিত আছে তেওঁ মেচুৰিটি পালে মেচুৰিটিৰ পাছতো LICI এনেকুৱা প্লান বনাইছে যিবিলাক প্লানত মেচুৰিটিৰ পাছতো লাইফ কভাৰেজ থাকি যায় হোল লাইফৰ বাবে তাকো পলিচিৰ ভ্যালু যিমান সিমানখিনি ভ্যালু LICI এনেকুৱা প্লান বনাইছে যি প্লানে আপোনাৰ পলিচি টাৰ্মৰ মাজত যদি ডেথ হৈ যায় তাৰ পাছত আপোনাৰ পলিচি লাইফ কভাৰেজ আপোনাৰ নমিনিয়ে পাই যাব তাৰ পাছত আপোনাৰ পলিচি বিনা প্ৰিমিয়ামে লাষ্টলৈকে চলি থাকিব অপৰেঞ্চি এটা আপোনাক গ্যাৰান্টেড ইনকাম এটা আপোনাৰ পৰিয়ালক মেচুৰিটি সময়লৈকে দি থাকিব প্লাস মেচুৰিটি সময়ত ফুল মেচুৰিটি দিব LICI এনেকুৱা প্লান আগবঢ়াইছে যিটো প্লানত আপোনাক বৰ্তমান সময়তো আপোনাৰ হোল লাইফৰ বাবে আপোনাৰ যেটো পলিচি ভ্যালু হয় তাৰ 8% গ্যাৰান্টেড ৰিটাৰ্ন হোল লাইফৰ বাবে এনেকুৱা প্লানো আগবঢ়াইছে য'ত আপোনাৰ গ্যাৰান্টেড ৰিটাৰ্ন হোল লাইফৰ বাবে থাকিলে লগতে আপোনাৰ লাইফ কভাৰেজ যেটো এই লাইফ কভাৰেজটো খুব এটা হিউজ এমাউন্ট হয় গতিকে লগতে তাত থাকে লোনৰ সুবিধা তাত বিভিন্ন ধৰণৰ আৰু কিবা কিবি বিশেষ ৰাইডাৰ ল'ব পাৰি যাৰ জৰিয়তে আপুনি আপোনাৰ বেমাৰ আজাৰৰ ক্ষেত্ৰত এক্সিডেন্টৰ ক্ষেত্ৰত কিবা কিবি ক্ষেত্ৰত সহায় হ'ব পাৰে গতিকে এইবিলাকৰ বাবে জনাৰ বাবে আপুনি যদি মোৰ লগতো কন্টাক্ট কৰিব খোজে তেতিয়া হলে মোক কমেন্ট বক্সত কমেন্ট কৰক ডেসক্ৰিপচনত মোৰ ফোন নম্বৰ দিয়া আছে তাত মোক কন্টাক্ট কৰক বা কোনোবা বেলেগ এজেন্টৰ লগত যোগাযোগ কৰক গতিকে এনেকুৱা ভাবে আপুনি আপোনাৰ যিখিনি সেভিংস এই সেভিংস খিনি যাতে সিকিউৰড ভাবে সেভিংস কৰিব পাৰে ইনভেস্ট কৰিব পাৰে লগতে লাইফ কভাৰেজ এটা লাভ কৰে তাৰ বাবে আপুনি চিন্তা কৰক গতিকে এই ভিডিওটোৱে নিশ্চয় আপোনালোকক কিছু পৰিমাণে হলেও সিকিউৰড সেভিংস আৰু সেমি সিকিউৰড বা ৰিস্কি সেভিংসৰ মাজত কিটো ডিফাৰেন্স হেতু জনাত নিশ্চয় সহায় কৰিব আৰু আশা ৰাখিছো সকলোৱে ভালে কুশলে থাকক আৰু কথাটো বুজি যদি ভাল লাগিছে মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব কৰক আপোনাৰ প্ৰিয়জনৰ মোৰ ভিডিওটো শেয়াৰ কৰক যাতে তেওঁলোকেও নিজৰ পইচাখিনি সিকিউৰড ভাবে সেভিংস কৰিব পাৰে তাৰ বাবে যাতে তেওঁলোকে চিন্তা কৰিব পাৰে গতিকে আজিলৈ ধন্যবাদ নমস্কাৰ